ADRE 2.0 সিলেবাস ওলাই গ'ল। এই ভিডিঅ'টো এওঁলোকৰ কাৰণে যিসকলে ঘৰতে বহি নিজেই প্ৰিপাৰেশ্যন কৰি আছে, সেলফ ষ্টাডি কৰি আছে। কাৰণ সকলোৰে কোচিং ল'বৰ কাৰণে, এটা কোৰ্চ ল'বৰ কাৰণে পইচা নাথাকিব পাৰে। আৰু তেওঁলোকৰ বাবে যিসকলে এতিয়া আৰম্ভ কৰিছে পঢ়িবৰ কাৰণে, কাৰণ এক্সামলৈ 2 মাহ আছে, কম সময়ত কেনেকৈ কৰিব আৰু যিসকলে ঘৰত পঢ়ি আছে তেওঁলোকে কি কৰিব। প্ৰথম কথা, সিলেবাছটোত আপোনালোকে দেখিছে যে কি আছে, GK, ছ'চিয়েল ছায়েন্স, জেনেৰেল মেথামেটিক্স, ৰিজনিং আৰু আপোনাৰ জেনেৰেল ইংলিছ। GK আৰু ছ'চিয়েল ছায়েন্স একেই বস্তু, দুটা লিখি দিব পাৰে, বাট একেই বস্তু। খালি তাতে ধৰক কাৰেণ্ট এফেয়াৰ্ছ সোমাই থাকিব, 2-এটা আপোনাৰ ছায়েন্স এণ্ড টেকৰ 2-এটা কুৱেশ্যন সোমাই থাকিব। তাৰ কাৰণে ভয় কৰিব নালাগে, কাৰেণ্ট এফেয়াৰ্ছ ইমানো বেছি হাই লেভেলত চাবলৈ দৰকাৰ নাই। এতিয়া প্ৰথম কথা, যিসকলে ঘৰতে বহি পঢ়ি আছে, যিসকলে সেল্ফ ষ্টাডি কৰি আছে, তেওঁলোকে ক্লাছ 9 আৰু 10ৰ যিখিনি বুক সমাজ বিজ্ঞানৰ, ছ'চিয়েল ছায়েন্সৰ, সেইখিনি ভালদৰে পঢ়ক। ঠিক আছে, একদম ভালকৈ পঢ়ক। আৰু কিছুমান মেথছত, অংকত, গণিতত কিছুমান ষ্ট্ৰং হ'ব পাৰে, কিছুমান উইক হ'ব পাৰে। যিসকল অংকত ভাল, মেথছত ভাল, তেওঁলোকৰ ভাল কথা, ধুনীয়াকৈ ৰিভিজন দিয়ক। 8, 9, 10ৰ যিখিনি আছে মেথছ আছে সেইখিনি কৰক, বাছ হৈ যাব। তাতকৈ বেছি কৰাৰ ইমান দৰকাৰ নাই। যিসকলে নিজে পঢ়ি আছে, ঠিক আছে, এইখিনি ভালকৈ পঢ়ক। আৰু যিসকল ধৰক অংকত অকণমান উইক, ইমান ধৰক ভালকৈ নুবুজে বা টান লাগে অংকটো, তেওঁলোকে যিবোৰ ইজি চেপ্টাৰ আছে সেইকেইটা বাছি বাছি পঢ়ক, যাতে অলপ 30টা কুৱেশ্যনৰ ভিতৰত 10টাও কৰিব পাৰে বা 15টাও হৈ যাব পাৰে। ঠিক আছে, সেইটো টাৰ্গেট কৰি পঢ়ক। ইম্পৰ্টেণ্ট কথা যে মেট্ৰিকত যিখন ইংলিছ পেপাৰ আহে, অ'কে, তাত এটা গ্ৰামাৰ ছেকশ্যন থাকে। চাব, 1 মাৰ্কছৰ প্ৰায় 20 মাৰ্কছমানৰ গ্ৰামাৰ থাকে। আপুনি প্ৰিভিয়াছ ইয়াৰ মেট্ৰিকৰ যিমান পেপাৰ আছে, 10-12 বছৰ বা 15 বছৰ আগৰ, দোকানতো চাগে পাই যাব তেনেকুৱা কিতাপ, লৈ আহক, বা লগত যদি আছে ভালে কথা। তাৰ গ্ৰামাৰ ছেকশ্যনটো কৰক। তাতে বহুত গ্ৰামাৰ আছে, নেৰেশ্যন, ভইচ চেঞ্জ, ভাৰ্ব, প্ৰিপজিশ্যন। 1 মাৰ্কছৰ আহে ন, একদম ইম্পৰ্টেণ্ট। সেই 10-15 বছৰৰ সেইখিনি কৰি দিয়ক। কাৰণ সেইখিনি যদি আপুনি কৰে, ভাল আইডিয়া এটা পাব। আৰু ঘৰত বহি যদি আপুনি প্ৰিপেৰেশ্যন কৰি আছে, সেইখিনি বাৰে বাৰে যদি আকৌ পঢ়ে, তেনেহ'লে তাৰ পৰা 2-এটা কুৱেশ্যন পাবও পাৰে, তাৰ পৰা একজেক্ট কুৱেশ্যনো পাই যাব পাৰে। গতিকে সেইখিনি কৰক। সেইখিনি আপোনাৰ জেনেৰেল গ্ৰামাৰৰ কাৰণে মানে ছাফিচিয়েণ্ট হৈ যাব। ঠিক আছে, কাৰণ আপোনাৰ হাতত এতিয়া সময় নাই, 2 মাহত কেনেকৈ মিলাব। তাৰপাছত মেট্ৰিকৰ সমাজ বিজ্ঞানৰ প্ৰশ্নবোৰ লৈ আহক, আনি তাত প্ৰথম চাব 10টা 1 মাৰ্কছৰ কুৱেশ্যন থাকে, নহ'লে 10টা MCQ থাকে। সেই 10টা যিমানবোৰ পেপাৰ আছে চবৰে কৰি পেলাওক, চব কৰি পেলাওক। আৰু এই বছৰৰ যি মেট্ৰিক হৈ গ'ল, সেই পেপাৰখিনি বহুত বেছি ইম্পৰ্টেণ্ট। ঠিক আছে, তাৰ পেপাৰখন আনি, সমাজ বিজ্ঞানৰ পেপাৰখন আনি গোটেইখিনি কৰক। ইংলিছৰ গ্ৰামাৰখিনি কৰক, মেথছৰো আনি ফালে 1 মাৰ্কছৰ কেইটা আৰু MCQ কেইটা কৰি কমপ্লিট কৰি দিয়ক। ঠিক আছে, বহুত কামত আহিব। আৰু যদি কিবা অসুবিধা হয়, কিবা ডাউট থাকে, এইটো চেনেলত কমেণ্ট কৰিব যে এইটো টপিক বুজাই দিয়ক, মই বুজাই দিম। যিসকলে ঘৰত বহি প্ৰিপেৰেশ্যন কৰি আছে, ঠিক আছে, 8, 9, 10 ভালকৈ পঢ়ি দিয়ক। মেথছ, জেনেৰেল মেথামেটিক্স, সাধাৰণ গণিত, 8, 9, 10 বাছ হৈ যাব। আপোনালোকে সৰু সুৰা ইমানখিনি বস্তু জানেও, যুগ্ম, অযুগ্ম, অড, ইভেন, হয়নে নাই? যাৰ যিটো বেছি ষ্ট্ৰং সেইটোত বেছি জোৰ দিয়ক। আৰু যিটো অলপমান উইক, তাৰ পৰা বাছি কিছুমান টপিক পঢ়ক। কাৰণ এতিয়া সময় নাই, 2 মাহত আপুনি টান ছাবজেক্টটো যদি পঢ়িব যায়, 2 মাহ শেষ হৈ যাব। ঠিক আছে, যিখিনি আপোনাৰ ভাল লাগে সেইখিনি বেছিকৈ পঢ়ক। অ'কে, আৰু এটা কথা মন কৰিব যে আমাৰ অসমৰ টপিকৰ ওপৰত কিছুমান ধৰক কবিবোৰৰ ওপৰত, কালচাৰৰ ওপৰত, লিটাৰেচাৰৰ ওপৰত কুৱেশ্যন আহিব পাৰে। তাৰ কাৰণেও 8, 9, 10ৰ অসমীয়া কিতাপখিনি পঢ়ক। অসমীয়া বুকখিনিত চাব লাষ্টত কবিজনৰ বিষয়ে দিয়া থাকে, ৰাইটাৰজনৰ বিষয়ে দিয়া থাকে, বাছ সেইখিনি চাওক। তাতে তেওঁৰ কিতাপৰ নাম, তেওঁৰ সেই মানুহজনৰ বিষয়ে থাকিব। শংকৰদেৱ মাধৱদেৱৰ বিষয়েও আপুনি পাই যাব। কোনোবা এখন ক্লাছ 9 বা 10ৰ এটা চেপ্টাৰ আছে। অসমৰ পুৰণি খেল ধেমালিবোৰৰ বিষয়েও আছে। ঠিক আছে, বিভিন্ন আপোনাৰ গ্ৰেট পাৰ্চনেলিটিজ বিষয়েও আছে। সেই অসমীয়া কিতাপখিনি চাওক, যিখিনি আপুনি পঢ়ি আহিছে। অ'কে, তো এইখিনি কাম কৰিলে আপুনি বহুত ভাল মাৰ্কছ পাব। ইংলিছৰ কাৰণেও তেনেকুৱা কৰক, মেথছৰ কাৰণেও তেনেকৈ কৰক, GKৰ কাৰণেও কৰক। GK, ছ'চিয়েল ছায়েন্সৰ কাৰণে সেই সমাজ বিজ্ঞানৰ কিতাপখিনি ভালদৰে পঢ়ক। আৰু গ্ৰেজুৱেশ্যনৰ লেভেলৰখিনিও সেইখিনিয়ে পঢ়ক। আপোনালোকে যদি পাৰে 11, 12ৰখিনিও লৈ আহক। NCERT বুক এভেইলেবল আছে নেটত, তাৰ পৰা পঢ়ক। বাছ ইমান বেছি, বহুত বেছি পঢ়িব গৈ পিছত সৰু বস্তু কিছুমান আপুনি পাহৰি যাব। ঠিক আছে, মই ভাবোঁ যে এই কামখিনি যদি কৰে নিশ্চয় আপোনাৰ লাভ হ'ব। অ'কে, কি ক'লোঁ? নাম্বাৰ 1, ইংলিছৰ কাৰণে গ্ৰামাৰখিনি চাওক, মেট্ৰিকৰ একদম প্ৰিভিয়াছ ইয়াৰ যিমান পেপাৰ আছে লৈ আহক।
2 নম্বৰ মেথছৰ 1 মাৰ্কছৰ কুৱেশ্যনখিনি কৰক মেট্ৰিকৰ পেপাৰেই হওক বা আপোনাৰ কিছুমান ফাইনেল এক্সামৰ পেপাৰৰে হওক 1 মাৰ্কছৰ কুৱেশ্যনখিনি কৰক সমাজ বিজ্ঞানৰ চব কৰক চব পেপাৰৰ মানে চব নহয় 1 মাৰ্কৰ যিমানবোৰ কুৱেশ্যন আছে MCQ যিমান আছে সেইখিনি কৰক লগতে 2024ৰ মেট্ৰিকৰ পেপাৰখিনি বেছি ইম্পৰ্টেণ্ট সেইখিনি লৈ আহক ঠিক আছে আৰু মেথছ 8, 9, 10 আৰু ৰিজনিংখিনি 2-এটা বস্তু অকণমান পঢ়িব লাগিব লজিক জানিব লাগিব সেইখিনি মই কৰাই দিম চিন্তা কৰিব নালাগে সেইখিনি 7-8টামান টপিক আছে তাৰ পৰাই কুৱেশ্যন অহাৰ বেছি চান্স আছে সেইখিনি কৰাই দিম ঠিক আছে ধন্যবাদ